গাইজ এতিয়া মই ভাতটো ট্ৰাই কৰিবৰ কাৰণে গৈ আছো। এইটো চাওক, পাতত দিয়া ভাত ধুনীয়াকৈ দিছে আমাক। এণ্ড খাওঁ, কেনেকুৱা লাগে আপোনালোকক কম। মজা। নতুন চাউলৰ ভাত বুজিছেনে, আঠা আঠা হৈ আছে। নমস্কাৰ বন্ধুসকল, মই ৰাহুল ভূঞা। যেতিয়া নতুন নতুন ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্ট অপেনিং হয়, মই আহি যাওঁ আপোনালোকৰ ইনফৰমেশ্যন দিবলৈ কাৰণে। চ' আজি মই আহিছোঁ ভাত খাবলৈ কাৰণে। এখন কি নাম, উমামি ৰেষ্টুৰেণ্ট। আৰু ইয়াত এথিনিক, ইণ্ডিয়ান, চাইনিজ, তন্দুৰ সকলোবোৰ আইটেম পায়। টেষ্টটো কৰি চাম, খানাটো প্ৰাইচ কেনেকুৱা, ৰেষ্টুৰেণ্টখন কেনেকুৱা। চাওক, ডিব্ৰুগড়তে বহুত ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট আছে, মই আপোনালোকক দেখাই থাকোঁ, ঠিক আছে। তো বলক ভিতৰলৈ সোমাই যায়, এইখন ৰেষ্টুৰেণ্টৰ ফুল ইনফৰমেশ্যন আজি দিম, ঠিক আছে। তো বলক ভিতৰলৈ সোমাই যাওঁ। এতিয়া মই উমামি ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই গৈছোঁ আৰু আপোনালোকৰ ৰেষ্টুৰেণ্টখন দেখাম কেনেকুৱা, ঠিক আছে। তো প্ৰপাৰ এড্ৰেছটো মই আপোনালোক দি আছোঁ ভিডিঅ'ৰ শেষত। বৰ্তমান মই এতিয়া ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু এইখন চাওক ৰেষ্টুৰেণ্টখনৰ কেনেকুৱা দেখিবলৈ কাৰণে। আৰু বহুতে ধুনীয়া, একদম মজা, নতুনকৈ একদম বেলেগ বেলেগ ডিজাইন দিছে। আৰু আপোনালোকে বহি পিনে ইয়াত সকলোবোৰ ফুড এনজয় কৰিব পাৰিব। মেনুখন মই আপোনালোক দেখাই আছোঁ, ঠিক আছে। তো প্ৰথমে আপোনালোক ৰেষ্টুৰেণ্টখন চাই লওক। এখন ৰেষ্টুৰেণ্ট, ইয়াতো আপোনালোকে বহি পিনে খাব পাৰিব ধুনীয়াকৈ। ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ লগত আহি পিনে ধুনীয়াকৈ আপোনালোকে ইয়াত বহি ফুড এনজয় কৰিব পাৰিব। সেইখন চাওক। এণ্ড ইয়াৰ পাছতে মই আপোনালোক দেখাব গৈ আছোঁ ৰেষ্টুৰেণ্টখনৰ মেনুখন আৰু ইয়াৰ খানাৰ টেষ্টটো কেনেকুৱা, ঠিক আছে। ভাল লাগিছে, মজা। আৰু এইবোৰ খানা বাঢ়ি আছে, কাৰোবাৰ বেলেগ কাষ্টমাৰ মই আপোনাক দেখাই দিছোঁ। গাইজ, গোটেই ৰেষ্টুৰেণ্টখন দেখুওৱাৰ পাছত মই আপোনালোকক এতিয়া খানাটো দেখাবৰ কাৰণে গৈ আছোঁ। একচুৱেলি কি আছে, ৰেষ্টুৰেণ্টখন খোলা বেছি দিন হোৱা নাই, মাত্ৰ 3-4 দিন মানে হৈছে। সেইটো কাৰণে ইয়াৰ মেনুখন মানে এতিয়ালৈকে বনাই আছে, ঠিক আছে। তো এতিয়া মই খাবলৈ কাৰণে নান লৈছোঁ, বাটাৰ চিকেন লৈছোঁ। ইয়াতে যিটো একদম ৰেগুলাৰ আইটেম, সকলো মানুহে আহি পিনে নান, বাটাৰ চিকেন অৰ্ডাৰ কৰে। আৰু চবতকৈ মজা, ইয়াত আপোনালোকে এথিনিক খানা লগতে ইণ্ডিয়ান এণ্ড চাইনিজ সকলো বস্তু একেলগে পাব, ঠিক আছে। চ' মই থালি এটা লৈছোঁ। এই থালিটো মই একদম পুৰা ডিটেইলছত দেখাই লৈছোঁ, মানে দেখাম। কিন্তু তাৰ আগতে মই ট্ৰাই কৰিলোঁ নানটো, ঠিক আছে। যেতিয়া মই নানটো ট্ৰাই কৰোঁ, ঠিক আছে। আৰু এইটো বহুতেই কমন বস্তু হয়। একচুৱেলি কি আছে, এই ৰেষ্টুৰেণ্টখনত চাওক, য'ত এথিনিক খানা পায় তাত নান নাপায়, ঠিক আছে। আৰু য'ত এনেকুৱা চাইনিজ আইটেম নাপায়, চাওমিন সকলো বস্তু একেলগে। তো ইয়াত আপোনালোকে ভাতো খাব পাৰিব ধুনীয়াকৈ, চাইনিজ আইটেমো খাব পাৰিব। তো ইয়াৰ মই খানা টেষ্টটো কৰি চাওঁ কেনেকুৱা লাগে এতিয়া। ফাৰ্ষ্ট মই এটা নান লওঁ। এণ্ড বাটাৰ মছলা মোৰ অল টাইম ফেভৰেট হয় দেই, সদায় মই বাটাৰ মছলা খাই ভালে পাওঁ। ইয়াত কেনেকুৱা বনাইছে বা, বঢ়িয়া বনাইছে। চ' 180 ৰুপিজ দাম বাটাৰ চিকেনটো, ঠিক আছে। তো হাফ আৰু মোটামুটি ৰিজনেবল প্ৰাইচে হয় আৰু বহুত ধুনীয়া, টেষ্টটো ভাল লাগিছে। চিকেনটো মজা সিজিছে। গাইজ, এইখন ৰেষ্টুৰেণ্টে এটা কথা মই কৈ দিওঁ, জনাই দিয়া ভাল যে ইয়াতে পৰ্ক পোৱা যায়, গাহৰি মাংস পোৱা যায়। এণ্ড মই ড্ৰাই ফ্ৰাই এটা লৈছোঁ খাবলৈ কাৰণে, আৰু বহুত ধুনীয়াকৈ কাটিং মাৰিছে দেই, পাতলা পাতলাকৈ। নানৰ লগত গাহৰিটো খাই চাওঁ কেনেকুৱা লাগে। মজা। তো গাহৰি মাংস আপুনি খাব পাৰে ইয়াতে আহি পিনে। ৰেষ্টুৰেণ্টখনৰ নাম হৈছে উমামি। ক'ত আছে, প্ৰপাৰ এড্ৰেছটো ভিডিঅ'ৰ শেষত আপোনালোকক দি আছোঁ। খানা ঠিক আছে, মজা। তো গাইজ, এইখন ৰেষ্টুৰেণ্ট আপোনালোকৰ চাওমিন পোৱা যায়, মানে চাইনিজ আইটেমো পোৱা যায়। তো মই চাওমিন এটা লৈছোঁ, চিকেন চাওমিন হয়। ইয়াতে মই চিকেন ড্ৰাই ফ্ৰাই লৈ লৈছোঁ অলপমান। এণ্ড ইয়াতে মই নিজৰ হিচাপত চিকেন চাওমিনটো বনাই ল'ব লাগিব এতিয়া ধুনীয়াকৈ। এণ্ড খাই চাওঁ কেনেকুৱা লাগে। একদম ৰেগুলাৰ আইটেম, আপোনালোকে কি কি পায় মই সকলো বস্তু দেখাই দিছোঁ। আৰু ইয়াৰ টেষ্টটো কেনেকুৱা, একচুৱেলি মোৰ দেখুওৱাৰ মটিভটো এইটোৱে যে এইখন ৰেষ্টুৰেণ্টৰ খানা টেষ্টটো কেনেকুৱা। বজাৰত ৰাস্তা কিনাৰত বিকা নুডলছ চুটতকৈ বহুত বেলেগ। এইটো নুডলছ অলপ পাতলা পাতলা যে নুডলছটো আছে সেইটো খাই পিনে বঢ়িয়া পাব। আৰু কোৱান্টিটি ঠিক আছে, মজা দেখিছ, বঢ়িয়া। এইখিনি বস্তু দেখুৱাৰ পাছত মই আহি গ'লো এতিয়া মেইন কৰ্চলৈ। চাওক, এইখন থালি হৈছে 90 ৰুপিজৰ, দেখিছে। 90 ৰুপিজত কি কি আহিছে মই আপোনাক দেখাই দিছোঁ, ঠিক আছে। চাওক, এটা পাতত দিয়া ধুনীয়াকৈ মোৰ ভাত দিছে, এইটো খাই দেখাম কেনেকুৱা। আৰু ইয়াৰ লগতে মই বস্তুকেইটা দেখাই দিছোঁ। নৰ্মেল ডাল আছে, এইটো কচু আছে, আলু ভাজি আছে, এইটো মিক্স হয়, চৰি, গুটি আলু এইটো আছে, এইটো ঢেকীয়া, দেখিছে। আৰু এইটো ভেকুৰী তিতা, কোনোবাই যদি খাই ভাল পায় ভেকুৰী তিতা ইয়াতে পাব। আৰু এইটো হৈ গ'ল আপোনাৰ মাটি দাইল আজিকালি চব থালিতে দিয়ে, গম পাইছেনে। তো এইটো হৈ গ'ল আপোনাৰ পচলা। তো এইকেইটা বস্তু আৰু বেঙেনা পকৰি মোৰ অল টাইম ফেভৰেট। আৰু এতিয়া মই খানাটো খাই চাওঁ, লগতে আপোনালোকে যদি খাই ভাল পায় তেতিয়াহ'লে এখন ৰেষ্টুৰেণ্টৰ মজুদিও পাব, ঠিক আছে। এতিয়া মই ভাতটো ট্ৰাই কৰিবৰ কাৰণে গৈ আছোঁ। এইটো চাওক, পাতত দিয়া ভাত ধুনীয়াকৈ দিছে আমাক। এণ্ড খাওঁ, কেনেকুৱা লাগে আপোনালোকক কম।
মজা নতুন চাউলৰ ভাত বুজিছেনে আঠা আঠা হৈ আছে গাইজ থালিখনত দেখিছে এই চাটনিও আছে আপোনালোকে খাব পাৰে বিভিন্ন ধৰণৰ 4টামান 5টামান চাটনি দিছে চালাড দিছে আৰু এতিয়া মই খানাটো ট্ৰাই কৰি চাওঁ এপিচ মাছৰ সৰিয়ত দিয়া মাছৰ লগত 90 ৰুপিজৰ থালিখনত কি আহিছে সকলো বস্তু ক'লোৱে মই আপোনালোকক এতিয়া মই অলপ ভাতটো ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে ঠিক আছে মাছ এপিচ লৈছোঁ এইটো কি মাছ ৰৌ হৈছে নে বাহু হয় আৰু কি মাছ এইটো বাহু হয় এইটো তো বাহু মাছৰ লগত ভাতটো খাই চাওঁ কেনেকুৱা লাগে ওকে সৰিয়ত দিয়া বাহু মাছ মজা ইমান সৰিয়হ দিছে একদম নাকত ধৰি গৈছে ধুনীয়াকৈ ভাল পাব খাই আহি চ' আহিব ইয়াত ধুনীয়াকৈ এসাঁজ ভাত খাবলৈ কাৰণে যদি মন আছে তো উমামি এখন ৰেষ্টুৰেণ্টত আহি পিনে আপোনালোকে খাব পাৰিব আৰু লগতে আপোনাৰ চাইনিজ আৰু ইণ্ডিয়ান ফুড সকলো বস্তু একদম এভেইলেবল আছে 90 ৰুপিজৰ থালিখনত মই এতিয়া মাটি দাইলটো ষ্টাৰ্ট দিওঁ মাটি দাইলটো খাই চাওঁ কেনেকুৱা লাগে এইটো মাটি দাইল ভাল লাগে খাই কিন্তু বঢ়িয়া তো চাওক গোটেই খানাবোৰ খাই পিনে যদি দেখাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব তো আপোনালোকে দেখিলে সকলো বস্তু ইয়াতে পোৱা যায় এখন ভাতৰ থালি আৰু আপোনালোকৰ ইণ্ডিয়ান ফুড চাইনিজ ফুড মজিটো সকলো বস্তু এভেইলেবল আছে আপোনালোকে আহিব উমামি এখন ৰেষ্টুৰেণ্ট প্ৰপাৰ এড্ৰেছটো মই দি আছোঁ এতিয়া মই খানাটো খাই লওঁ দেই ঠিক আছে এই গোটেই ৰেষ্টুৰেণ্টখন দেখুৱাৰ পাছত এই উমামি নামৰ ৰেষ্টুৰেণ্টখন এড্ৰেছটো হৈছে মই আছোঁ এতিয়া বৰ্তমান ডিব্ৰুগড়ত খলিহামাৰীত আৰু এফালে গ'লে মানে আপোনাৰ DHK কলেজ পাব MDK কলেজ পাব ঠিক আছে আৰু এইখন এখন ৰেষ্টুৰেণ্ট আৰু অকণমান এফালে গ'লে থানা চাৰিআলি ৰাস্তাটো আৰু এইখন আপোনাৰ ডেভিলছ বাৰ্গাৰ আছে দেখিছে আপোনালোকে অকণমান আগত আহিলে মানে আপোনালোকে পাই যাব এই উমামি নামৰ ৰেষ্টুৰেণ্টখন চ' খানাটো খাই ভালে লাগিলে আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদিহে চাই ভাল পালে প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ